হেল্ল' বন্ধুসকল, আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। তো বন্ধুসকল, ইয়াত মই আপোনালোকৰ ইউটিউবৰ বিষয়ে কিছু কথা ক'ম। আপুনি ইউটিউবত ভিডিঅ' দিয়াৰ পাছত আপুনি তাত টেগ কেনেকৈ লগাব, থাম্বনেইল কেনেকৈ লগাব, বা তাত ডিছক্ৰিপশ্যন বক্স কেনেদৰে তাত হেৰি কৰিব। তো মই আজি আপোনালোকক এইখিনি বিষয়ে ক'ম। তো আপুনি ভিডিঅ'টো শেষলৈকে চাই থাকিব, আৰু যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো বন্ধুসকল, আপুনি এতিয়া ভিডিঅ' এটা দিবলৈ ইউটিউবত আপোনাৰ চেনেলটো খুলি লোৱাৰ পাছত আপুনি ভিডিঅ'টো ইয়াত দেখিছে নিশ্চয়, এই চিনটো আছে। তো আপুনি ইয়াত টাচ কৰিব লাগিব। টাচ কৰাৰ পাছত আপুনি ভিডিঅ' এটা ইয়াত ধৰি লওক মই এই ভিডিঅ'টোৱে দিম। তো এই ভিডিঅ'টোত মই এবাৰ ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পাছত এইটো আহিলে টাইটেল, এইখিনি এতিয়া নিদিলেও হ'ব। তো আপুনি ইয়াত আপলোড, এই চিনটো আহিছে, আপুনি ইয়াতে টাচ কৰিব লাগিব। তো মই এইটো ভিডিঅ' আপলোড কৰি থৈ দিয়া আছে, সেইটো কাৰণে মই কৰি দেখুওৱা নাই। তো আপুনি সেইটো কৰি দিব। কৰাৰ পাছত আপুনি আপোনাৰ ইউটিউবত ইয়াত চাওক, মই এইটো ইয়াত আপলোড হৈ আছে। 7 মিনিটৰ আগতে এটা ভিউ আহিছে। তো এইটো আপলোড কৰি থৈ দিয়া আছে। ইয়াত মই টেগ লিখা নাই বা নাম একোৱে লিখা নাই। মই আপোনাক এইখিনি কৰি পিনে দেখাই দিছোঁ কেনেদৰে কি কৰিব লাগে। আপুনি ভিডিঅ'টো চাই থাকক শেষলৈকে। এতিয়া মই চিধা শ্ব'ৰুমলৈ যাব লাগিব, যিটো মোৰ ব্ৰাউজাৰ আছে। সেই ব্ৰাউজাৰত মোক আকৌ ইউটিউবটো অ'পেন কৰিব লাগিব। তো মোৰ ব্ৰাউজাৰত মোৰ ইউটিউবটো অ'পেন কৰি দিওঁ। শ্ব'ৰুমত ব্ৰাউজাৰটো অ'পেন কৰিম। অ'পেন কৰাৰ পাছত আপুনি ইয়াত চাৰ্চ কৰিব লাগিব। youtube.com। মই ইয়াত youtube.com চাৰ্চ কৰি দিছোঁ। youtube.com চাৰ্চ কৰাৰ পাছত এনেদৰে আহিব। তো ইয়াত মই মোৰ নিজৰ চেনেলটো খুলি ল'ম। এনেদৰে অহাৰ পাছত মোৰ নিজৰ চেনেলটো খুলি ল'ব লাগিব। তো ইয়াত 3 আণ্ডাৰলাইনত ক্লিক কৰাৰ পাছত ইয়াত মাই চেনেল আহিছে। মাই চেনেলত ক্লিক কৰিলোঁ। মাই চেনেলত ক্লিক কৰাৰ পাছত মোৰ নিজৰ চেনেলটো আহি গ'ল। যিবোৰ ভিডিঅ' দিছিলোঁ এইবোৰ সকলোবোৰ আহিলে। তো এতিয়া মই যাব লাগিব ভিডিঅ' মেনেজাৰ। তো ভিডিঅ' মেনেজাৰত এবাৰ ক্লিক কৰি দিলোঁ। ভিডিঅ' মেনেজাৰত ক্লিক কৰাৰ পাছত মোৰ যিবোৰ ভিডিঅ'বিলাক এডিট কৰিব পাৰিম এতিয়া, বা লিখিব পাৰিম, সেইবিলাক যিবোৰ মোৰ দৰকাৰ হৈছে সেইবোৰ লিখিব পাৰিম। তো মই এডিট কৰিলোঁ। চাওক, এতিয়া এডিট কৰাৰ পাছত ইয়াত মই যিবোৰ লিখিব লাগে সকলো লিখিব পাৰিম। নামটো কি ভিডিঅ' হয় সেই বিষয়ে লিখিব পাৰিম। ডেছক্ৰিপশ্যন বক্সত টেক্সট সকলোখিনি লিখিব পাৰিম। তো মই ইয়াত লিখিম হোৱাটছআপ হেক নিউ হাইডেন ট্ৰিক। এইটো মই নামটো লিখি দিলোঁ। এতিয়া ডেছক্ৰিপশ্যন বক্সত মই কিবা কিবি লিখিব পাৰিম, কিন্তু মই অকল মাত্ৰ এবাউট দিছ ভিডিঅ'। আপুনি ইয়াত কি ভিডিঅ' দিছে, এনেধৰণৰ কি ক'ব বিচাৰিছে আপুনি সেইটো বিষয়ে আপুনি লিখিব পাৰে। কিন্তু মই সেইটো ইয়াত দিয়া নাই, মাত্ৰ মই এবাউট দিছ ভিডিঅ' এইটোৱে লিখি দিছোঁ। তো এতিয়া মই টেক্সট দিব লাগিব। তো এতিয়া মই টেক্সট দিব লাগিব। আৰু টেক্সটটো দিবলৈ ইয়াত মই ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পাছত ইয়াত মই পেষ্ট কৰি দিম।
পেষ্ট কৰিম, যিটো মোৰ আগতে কৰি থৈ এইখিনি কপি কৰি থৈ দিয়া আছিলে। মই কপি কৰি থৈছোঁ ইউটিউব প্ৰ' পৰা। আপুনি সেইটো বিষয়ে জানিবলৈ হ'লে মানে বেলেগ এটা ভিডিঅ' আছে, ডেছক্ৰিপশ্যন বক্সত লিংক দি দিম, আপুনি সেইটো চাই ল'ব। ইউটিউব প্ৰ' কি হয়, টেক্সট কেনেদৰে কপি কৰিবলৈ, তো আপুনি সেইটো মই এবাৰ চাই ল'ব। মই এইখিনি কপি কৰি থৈ দিয়া আছিলে, এতিয়া মোৰ মাত্ৰ টেক্সট হৈ গ'ল, ডেছক্ৰিপশ্যন বক্স হৈ গ'ল, নাম হৈ গ'ল। ইয়াত থাম্বনেইলটো লগাব লাগে। তো থাম্বনেইলটো লগাবলৈ ডকুমেণ্টছত গৈ মোৰ যিটো গেলেৰীত ছেভ কৰি থৈ দিয়া আছে, ইয়াৰ পৰা এটা ফটো দি দিব লাগিব। তো ইয়াৰ পৰা এটা যিটো ফটো মই ছেভ কৰি থৈছোঁ সেইটো ইয়াত দি দিব লাগিব। ইয়াত কোনটো এইটো ফটো, এই ফটোটো মই ইয়াত দি দিম। ইয়াত আপলোড হৈ আছে, এইটো ফটোটো আপলোড হৈ গ'ল। তো এতিয়া মই মাত্ৰ লাষ্টত গৈ পিনে ছেভ চেঞ্জ এইটোত মই যদি ক্লিক কৰি দিওঁ, তেনেহ'লে এইটো হৈ যাব। এইটো হোৱাটছআপ টেক্সট বা এইটো ভিডিঅ' হৈ গ'ল, সকলোখিনি ইয়াৰ কাম শেষ। এতিয়া মাত্ৰ এইটো যিটো ভিডিঅ' এতিয়া মাত্ৰ চাব লাগে বা ভাইৰেল হ'ব লাগে, সেইখিনি সকলোখিনি কাম হৈ গ'ল। এইটো ভিডিঅ'ৰ কাম শেষ ইমানতে, আৰু আপোনাৰ এইটো একো প্ৰয়োজন নাই। তো বন্ধুসকল, যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে নিশ্চয় লাইক কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।